মহান আত্মা হোৱা ওম শান্তি আজিৰ মুৰলী 19 তাৰিখ 1 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল সদায় আনন্দত থাকা আৰু আনকো আনন্দিত কৰা এয়া হৈছে সকলোৰে ওপৰত কৃপা কৰা কাৰোবাক মাৰ্গদৰ্শন কৰা এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ পুণ্য প্ৰশ্ন কোনে সদায় আনন্দিত হৈ থাকিব পাৰে আনন্দিত হৈ থকাৰ উপায় কি উত্তৰ তেওঁলোকে সদায় আনন্দিত হৈ থাকিব পাৰে যি জ্ঞানত বহুত বুদ্ধিমান হয় যিয়ে ড্ৰামাক কাহিনীৰ ৰূপত জানি সোঁৱৰণ কৰে আনন্দিত হৈ থাকিবলৈ সদায় পিতাৰ শ্ৰীমতত চলি থাকা নিজক আত্মা বুলি বুজা আৰু পিতাই যি বুজায় সেয়া ভালদৰে মন্থন কৰা বিচাৰসাগৰ মন্থন কৰোঁতে কৰোঁতে আনন্দিত হৈ যাবাগৈ ওম শান্তি ধাৰণাৰ বাবে মুখ্য সহায় 1 বিচাৰসাগৰ মন্থন কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে আনকো মাৰ্গদৰ্শন কৰাৰ কৃপা কৰিব লাগে সংগৰ ৰঙত আহি কোনো ধৰণৰ পাপ কৰ্মত লিপ্ত হ'ব নালাগে 2 মায়াৰ দুখৰ বোজা উঠাবলৈ মিলিজুলি কান্ধ আগবঢ়াই দিব লাগে সেৱাকণ্ড খুলি অনেকৰ কল্যাণৰ নিমিত্ত হ'ব লাগে বৰদান নিজৰ বাণীৰ মূল্যক বুজি তাৰ মিত্যব্যয় কৰোঁতা মহান আত্মা হোৱা শ্লোগান যদি শ্ৰীমতৰূপী হাত সদায় লগত থাকে তেন্তে গোটেই যুগ হাতত হাত দি চলি থাকিবা ওম শান্তি